হেল্ল' এভৰিৱান, মই অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ পিছত এটা নতুনকৈ ব্লগ দিছোঁ, যিহেতু DLEDৰ পৰীক্ষা হৈছিলে, তাৰপিছত আকৌ আমাৰ ইণ্টাৰ্ণশ্বিপ চলিলে। তেনেকেই বহুতকেইটা কামৰ মাজতে ব্লগ দিয়া হোৱাই নাছিলে। সেইকাৰণে আকৌ এটা নতুনকৈ মিনি ব্লগ আগবঢ়াইছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় ক'ব পাৰিব, আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। যিহেতু এতিয়া ইণ্টাৰ্ণশ্বিপ চলি আছে 1 তাৰিখৰ পৰা 1 ডিচেম্বৰৰ পৰা। ৰাতিপুৱা সোনকালে ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি গৈ আছোঁ। ইমান বেছি কুঁৱলী নহয়, ঠাণ্ডাও বহুত বেছি পৰিছে। যিহেতু এবাৰ মই অলপ দূৰতে পৰিছোঁ, হাতীগাঁও হাইস্কুল। স্কুলখন ৰাস্তাৰ পৰা বহুখিনি দূৰ, সোমাব লাগে। সেয়া অকলে খোজকাঢ়ি আহি আছোঁ। লগত এনেই এজনী থাকে, কিন্তু আজিহে নাই। তাই অকণ আগতীয়াকৈ পালেগৈ যিহেতু। সেয়া মই অকলেই গৈ আছোঁ। আপোনালোকৰ স্কুলখন দেখাই আছোঁ, ব'লক। এইখন যিহেতু আমাৰ হাইস্কুল, যোৱাবাৰটো LP স্কুলত পঢ়িছিলোঁ, এইবাৰ হাইস্কুল হয়। এয়া আজি শনিবাৰ যিহেতু গৈ পাই ক্লাছ কৰোৱা নাই, অলপ ৰৈ লৈছোঁ। ৰৈ পেলাই শনিবাৰৰ বিশেষ যিহেতু সিহঁতক আজি গান গাব দিলোঁ, নাচিব দিলোঁ, আৰু সিহঁতো বহুত বেছি ভাল, সকলোবোৰ কৰিছে। তাৰ মাজতে ভিডিঅ' কল আমাৰ লগৰীজনীৰ লগত, যিহেতু এবাৰ আমি সকলো বেলেগ বেলেগকৈ পঢ়িছোঁ। এয়া আহি ঘৰ পালোহি, যিহেতু অকণমান টাইমেই হ'ল। মই আকৌ আহি মাৰ ওচৰত দোকানত ৰ'লোহি। আজি মিনি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।